ভাৰতৰ কোনখন ৰাজ্য কৃষি ক্ষেত্ৰত আটাইতকৈ আগবঢ়া? ঘেঁহু, চুপাৰী, মহৰ গাখীৰৰ উৎপাদন সৰ্বাধিক কোন ৰাজ্যত? ভাৰত বিশ্বৰ ভিতৰতে গাখীৰ, দাইল, মৰাপাটৰ উৎপাদনত শীৰ্ষত থকা এখন দেশ আৰু চাউল, ঘেঁহু, চুপাৰী, কপাহ, মাটিমাহৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ। আনহাতে ভাৰতৰ কৃষি ক্ষেত্ৰত শীৰ্ষত থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। এইখন ৰাজ্যত দেশৰ ভিতৰতে ঘেঁহু, চুপাৰী, মহৰ গাখীৰৰ উৎপাদন সৰ্বাধিক। ধান, কুঁহিয়াৰকে ধৰি গোমধান, জৱ, দাইল, মটৰৰ খেতিও উত্তৰ প্ৰদেশত প্ৰচুৰ পৰিমাণে হয়। ৰাজ্যখনৰ কৃষিৰ বাবে অনুকূল জলবায়ু, উৰ্বৰ মাটি আৰু প্ৰচুৰ জলসম্পদ আছে। গংগা আৰু যমুনা নদী ৰাজ্যখনৰ মাজেৰে বৈ গৈ শস্যৰ বাবে জলসিঞ্চনৰ সুবিধা কৰি দিছে। উত্তৰ প্ৰদেশতো বৃহৎ সংখ্যক খাল আৰু মথাউৰি আছে, যিবোৰে জলসিঞ্চনৰ উদ্দেশ্যে পানী জমা কৰাত সহায় কৰে। তদুপৰি বীজ, সাৰ, কীটনাশক আদিত ৰাজসাহায্য প্ৰদানকে ধৰি কৃষিৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। নতুন শস্যৰ জাতৰ বিকাশ আৰু খেতিৰ কৌশল উন্নত কৰাৰ বাবে চৰকাৰী কৃষি গৱেষণা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছে। এইবোৰ কাৰকৰ বাবে উত্তৰ প্ৰদেশ ভাৰতৰ কৃষি ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ কৃষিখণ্ডই দেশৰ খাদ্য সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগায়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।